আজি আমি আহিছোঁ ভকত গাঁৱৰ জাগি ভকত গাঁৱৰ অতীজতে আছিল ধূলিচুবা নাম যেহেতুকে আমি থলুৱা ভাষাত কিছুমান নাম কওঁ আমাৰ চুবাবিলাক আমাৰ প্ৰত্যেকখন গাঁৱত এটা এটা চুবা থাকে চুবুৰী থাকে সেই চুবুৰী অনুযায়ী ইয়াতো নামঘৰ শাখা প্ৰশাখা বিশেষে আছে ধূলিচুবা এতিয়াকৈ ধূলি গাঁও হৈছে কিন্তু জাগি ভকত গাঁৱৰ অন্তৰ্গত গোটেইখিনি আমাক যেহেতুকে বিশেষকৈ এই অনুষ্ঠানটি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰিছে মৰিগাঁও জিলাত আমি সন্মানীয় হিমু বৰা বাপজনা মই তেখেতৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ লগতে এই নামঘৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল তেখেতৰ পৰা মই জানিব বিচাৰিম হয় নমস্কাৰ নমামি এটা নতুন অনুষ্ঠান আমি সকলোকে শুভকামনা জনাইছোঁ এটা সুন্দৰ পদক্ষেপ অসমৰ জাতীয় জীৱনৰ গুৰি ধৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিবিলাক সৃষ্টিৰাজি সেইবিলাকক লৈ বৰ্তমান অসমখন বা গাঁওখন বা চহৰবোৰ আমি প্ৰতিনিধিত্ব কৰি আছে কিন্তু বিশেষ কাৰণত বা কাৰোবাৰ অৱহেলাত এইবোৰ আচলতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হোৱা নাই তাৰে নমামি যিটো অনুষ্ঠান এই পদক্ষেপ লৈছে সঁচাকৈ আদৰণীয় আৰু পোনপ্ৰথমবাৰৰ বাবে অবিভক্ত নগাঁও জিলাৰ মৰিগাঁৱৰ আপোনালোকে জাগি ভকত গাঁৱৰ অঞ্চললৈ আহিছে আমি স্বাগতম জনাইছোঁ এই অনুষ্ঠানটো যে সুদূৰ প্ৰসাৰী হওক ৰাইজৰ মাজত সোমাই পৰক আৰু সঁচা অৰ্থত যিখিনি আপোনালোকে লক্ষ্য উদ্দেশ্যলৈ আহিছে ঘৰে ঘৰে গৈছে গাঁৱে গাঁৱে গৈছে এইখিনি সঁচাকৈ আদৰণীয় আপোনালোকক অন্তৰৰ পৰা শুভকামনা জনাইছোঁ ধন্যবাদ জনালোঁ ইয়াৰ পাছতে আমি ইয়াতে উপবিষ্ট হোৱা বৈষ্ণৱ প্ৰাণ আই সমস্ত বাপ সমস্ত আছে মই বাপজনৰ পৰা জানিব বিচাৰিছোঁ দুআষাৰ লগতে আইগৰাকীৰ পৰাও জানিব বিচাৰিম এই নামঘৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল আপোনালোকে কেনেধৰণে ইয়াত কৰ্মৰত অৱস্থাত আছে নমস্কাৰ এই নামঘৰটো সম্পূৰ্ণ প্ৰতিষ্ঠা তাৰিখটো মোৰ ক'বলৈ অলপ অসুবিধা হ'ব এতিয়া প্ৰায় 120 বছৰমান হৈছে হয় অৰিজিনেলি নামঘৰটো সিটো ছাইডত আছিল ইয়াত পিছত আনিছে আমি স্থানান্তৰিত কৰা হৈছে আমি আমাৰ দিনত এইটো হৈছে বুলি ক'ব পাৰি আৰু এই নামঘৰটো আগৰ পুৰণা নামঘৰটোৰ কথা অকণমান ক'বলৈ হ'লে অলপ অসুবিধা হৈছে যিখিনি পৰা যায় আমি সকলোৱে সমিল মিলেৰে এই ভগৱান চৰ্চা কৰিবৰ কাৰণে ইয়াতে একগোট হওঁ আৰু আইগৰাকী দুআষাৰ কওক নমস্কাৰ মই এই গাঁৱত মানে 1979 চনৰ মাহতে মানে নৱেম্বৰ মাহত সোমাইছোঁ আৰু বিবাহ সূত্ৰে তাৰ পিছৰ পৰা 80 চনৰ পৰাই মই সম্পূৰ্ণ মোৰ মানুহজন মানে নামঘৰৰ লগত জড়িত হৈ থকাৰ ক্ষেত্ৰত মানে ময়ো সেই বিষয়ত অলপ সোমাই পৰিছিলোঁ সেৱা সকাম বা হিচাপ নিকাচ এইবোৰৰ ক্ষেত্ৰত মই অলপ মানে মানুহজনৰ জৰিয়তে বহুতখিনি কথা জানিছিলোঁ এই নামঘৰৰ ক্ষেত্ৰত আমাৰ মানুহজনে মানে যথেষ্টখিনি অৰিহণা আছে আৰু আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আৰু যথেষ্টখিনি কষ্ট কৰিছিল তেখেত এতিয়া মানে অসুস্থ অলপ আহিব নোৱাৰে আৰু গতিকে এই অৱস্থাটো পোৱাৰ আগতে যিটো অৱস্থাত আছিল আমি যিটো অৱস্থাত দেখিছিলোঁহি সেই অৱস্থাৰ পৰা আজিৰ যিটো অৱস্থা হৈছে সেই অৱস্থা পাবলৈ ৰাইজৰ মানে অহোপুৰুষাৰ্থ ইয়াত কষ্ট আৰু অৰ্থৰ যথেষ্টখিনি অৱদান আছে কোনোবাই ব্যক্তিগত হিচাপে দিছে কোনোবাই হয়তো বৰঙণি হিচাপে দিছে বিভিন্ন ধৰণে সহায় কৰিছে গতিকে প্ৰথমতে মই কথাখিনি কোৱাৰ আগতেই নমামি অনুষ্ঠানটোক ধন্যবাদ জনাব লাগিছিল যিহেতু আমাৰ মাজলৈ তেওঁলোক আহিছে প্ৰথমবাৰৰ কাৰণে আৰু তেওঁলোকৰো প্ৰথম যাত্ৰা বুলিয়ে গম পাইছোঁ দ্বিতীয় যাত্ৰাত এইখিনি পাইছেহি গতিকে বিশ্ব দৰবাৰত আমাৰ দৰে ক্ষুদ্ৰ মানুহৰো কিছু অৰিহণা যাতে যাওক আমি তাকে শুভকামনা কৰিছোঁ আগলৈও যাতে কিবা আমি সুবিধা অকণমান পাওঁ সকলোৱে আই গোপিনী
বুলি পেলাই আজিকালি নামৰ যোগেদিয়ে যথেষ্টখিনি আগবাঢ়িবলৈ বিচাৰে। গতিকে যদি কিবা তেনেকুৱা সুবিধা আহে তেনেহ'লে আমিও যোগাযোগ ৰাখিম বাৰু। আৰু লগতে আমাৰ মধ্যৱৰ্তী পাৰ্চন আছে, গতিকে তেওঁৰ যোগেদিয়ে হয়তো বহুতখিনি আমি আগুৱাই যাবলৈ চেষ্টা কৰিম। আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো ইয়ালৈ অনাৰ কাৰণে। ধন্যবাদ জনালোঁ। আপুনি দুআষাৰ কওক। ক'বলৈ গ'লে অবিভক্ত নগাঁও জিলাৰ জাগি ভকত গাঁও এটা বৃহত্তৰ অঞ্চল, ই ঐতিহ্যপূৰ্ণ অঞ্চল। জাগিৰোড এই শব্দ দুটা এনেকুৱাই সৃষ্টি হৈছে যে জাগিলৈ অহাৰ কাৰণেই জাগিৰোড, গতিকে ইয়াৰ ঐতিহ্য আছে। আহোম স্বৰ্গদেউ দিনৰ পৰাই এই জাগি ভকত গাঁও অঞ্চলৰ এটা বৃহৎ সুনাম আছে। ইয়াতে আমাৰ নাতি দূৰৈত গোহাঁই চকী আছিল, কিছু দূৰৈত কাজলী চকী আছে, ৰহা চকী আছিল। গতিকে এনেকৈ কৰিয়েই এই বৃহত্তৰ অঞ্চলটো সেই তাহানিৰ আহোম স্বৰ্গদেউ দিনৰ পৰাই এটা ঐতিহ্যপূৰ্ণ অঞ্চল। গতিকে এই ঐতিহ্যপূৰ্ণ অঞ্চলসমূহত আমি যে ইয়াত জন্মগ্ৰহণ কৰিছোঁ আমি সকলোৱে সৌভাগ্যৱান বুলি ভাবিছোঁ। গতিকে এই অঞ্চলটোৰ যি ঐতিহ্য, এই ঐতিহ্যই যাতে আমাৰ দেশ ৰাজ্য বা তেনেকৈ বিভিন্ন অঞ্চলত এটা সুনাম যায়, সেইটো আমি সকলোৱে আশা কৰিছোঁ। হৰি ৰাম হৰি গুৰু সন্তোষৰ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ ৰাম গোসাঁই কৰো গোহাৰি ৰাম গোসাঁই কৰো গোহাৰি ৰুহুৰি দীপংকজ থাম মাৰি ৰাম গোসাঁই কৰো
मेरा है राम को गोहाई करो हरे कृष्ण 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 राम जय जय राम कृष्ण कृष्ण राम जय 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 राम राम 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 जय जय राम कृष्ण हरि राम 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 अनन्तय चैत सनातन नारायण प्राण कृष्ण हरि राम 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 अनन्तय चैत सनातन नारायण प्राण कृष्ण हरि राम 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 अनन्तय चैत सनातन नारायण प्राण कृष्ण हरि राम 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 अनन्तय चैत सनातन नारायण प्राण कृष्ण हरि राम 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 अनन्तय चैत सनातन नारायण प्राण कृष्ण हरि राम राम अनन्तय चैत सनातन नारायण प्राण कृष्ण हरि राम राम अनन्तय चैत सनातन नारायण प्राण कृष्ण हरि 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 राम गोविन्द 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 राम मुरारी अनन्त कोटि ब्रह्माण्डर हरि अधिकारी गोविन्द 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 राम मुरारी अनन्त करुण शरण जय जादवरे मोरे शान्तिर जीव नारायण
জীৱ নাৰায়ণ মোৰে প্ৰাণ জীৱ জীৱ নাৰায়ণ দৈৱকী নন্দে হৰি পখিলো হেৰা শৰণ হৰি জয় ৰাম ৰাম জয় পখিলো হেৰা শৰণ হৰি জয় ৰাম 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 হৰি ৰাম 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 সৰ্বধৰ্ম শিৰোমণি যোৱা গুণ নাম ৰাম 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 হৰি ৰাম 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 সৰ্বধৰ্ম শিৰোমণি যোৱা গুণ নাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম 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 কৃষ্ণৰ চৰিত্ৰটো পূজা চলি যাব কৃষ্ণৰ চৰিত্ৰ পৰময় অমৃত পৰে নাহি আন কোটি কোটি যজ্ঞ জপ জপ দান সবে হৰি সমান যত গুণ নাম ধৰ্ম অনুপাম সাৰ কৰি ধৰা যত দেৱ ধৰ্ম দূৰতে তেজিয়া কৃষ্ণতে ভগতি কৰা হেন তত জানি চিন্তা চক্ৰ পানী অনাদৰিয়া ন কাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম ৰাম হৰি হৰি ৰাম নমো নমো নাৰায়ণ প্ৰসন্ন হয়ুক হৰি কৰিউক মায়া কণে জান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰিও পৰিত্ৰাণ প্ৰভু জীৱক কৰিও পৰিত্ৰাণ তোমাৰ চৰণে সেৱাৰ গোবিন্দ নাজানো একো পাই যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি যোৱাই প্ৰভু কৰিতে হৰি যোৱাই হে প্ৰভু আপোনাৰ শ্ৰী চৰণত আজি অকণমান ধূপ দেৱ দি আপোনাৰ অকণমান গুণানুকীৰ্তন কৰা হৈছে ইয়াতে হয়তো আগেও পাছেও আগ হৈ অনেক অপৰাধ হ'ব পাৰে সৰ্ব অপৰাধ মৰিষণ কৰি নামৰ দশশত অপৰাধৰ পৰা নিষ্কৃতি কৰি গোবিন্দে কৃপা কৰিব লাগে প্ৰাৰ্থনা হৰি ৰাম অসম আৰু অসমীয়াৰ বাবে নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ হৈ সদায় আমি প্ৰয়াস কৰিম সকলোৰে হৈ আমি বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে লগতে অসমৰ প্ৰতিখন গাঁৱৰ তথ্য যুগুত কৰি আমি নতুন দস্তাবেজ মুকলি কৰিবৰ বাবে চাই থাকিব নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ।